বৰ্তমান সময়ত খুব এটা চৰ্চিত বিষয় হ'ল নতুনকৈ উত্তীৰ্ণ হোৱা চিটেট প্ৰাৰ্থীসকলক এপ্লাই কৰাৰ সুযোগ দিব নেকি? আকৌ প'ৰ্টেল খুলি দিব নেকি? যোৱা বছৰ যিদৰে এপ্লাইৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত পুনৰবাৰ প'ৰ্টেল খুলি দিছিলে, নতুনকৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আবেদন কৰাৰ সুযোগ পাইছিলে। ঠিক তেনেদৰে এইবাৰো দিব নেকি, সেয়া এটা বৰ্তমান অতিকৈ চৰ্চাৰ বিষয় হৈ পৰিছে। লগতে ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হোৱাও দেখা গৈছে। গ্ৰুপবিলাকত বহু প্ৰাৰ্থীৰ মাজত বিতৰ্ক চলি থকা দেখা গৈ আছে যে এপ্লাই কৰিব দিব নালাগে নতুনকৈ উত্তীৰ্ণ হোৱা চিটেট প্ৰাৰ্থীসকলক, আৰু কিছুমানে কৈ আছে এপ্লাই কৰিবৰ সুযোগ দিব লাগে। প'ৰ্টেল পুনৰবাৰ অন্ততঃ এদিনৰ বাবে হ'লেও খুলি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি চিন্তা চৰ্চা কৰি আছে বহুতো প্ৰাৰ্থীয়ে। আৰু এই সন্দৰ্ভত বহুতো প্ৰাৰ্থীয়ে শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী তেখেতসকলক লগ কৰাৰ ব্যৱস্থাও কৰি থকা দেখা গৈ আছে, যাতে অন্ততঃ এদিনৰ বাবে হ'লেও ৱেবছাইটটো খুলি ল'ব পাৰে, পুনৰবাৰ আবেদন কৰাৰ এটা সুযোগ পাব পাৰে নতুনকৈ প্ৰাৰ্থীসকল যিসকল উত্তীৰ্ণ হৈছে চিটেট। নতুনকৈ উত্তীৰ্ণ হোৱা চিটেট কেণ্ডিডেট আৰু পুৰণা কেণ্ডিডেট যিসকল ইতিমধ্যে এপ্লাই কৰিছে তেওঁলোকৰ মাজত যুক্তি তৰ্ক চলি আছে। সকলোৰে যুক্তি আছে। নতুনকৈ উত্তীৰ্ণ হোৱাসকলে যুক্তি দেখাই আছে যে প্ৰতি বছৰে অসম টেট অনুষ্ঠিত কৰিব লাগে, যিহেতু অসমত 21 চনৰ পিছত আৰু টেট অনুষ্ঠিত হোৱা নাই। তেনে সন্দৰ্ভত চৰকাৰক তেওঁলোকে অনুৰোধ জনাব যে আমি চিটেট পৰীক্ষা দিছোঁ, আমি উত্তীৰ্ণ হৈছোঁ, আৰু ৰিজাল্ট আবেদন প্ৰক্ৰিয়াৰ সময়সীমা শেষ হোৱাৰ মাত্ৰ দুদিন পিছতেই চিটেটৰ ৰিজাল্ট প্ৰকাশ পাইছে। গতিকে এই সন্দৰ্ভত চৰকাৰে এটা বিবেচনা কৰা উচিত যে নতুনকৈ চিটেট উত্তীৰ্ণ হোৱাসকলক এদিনৰ বাবে প'ৰ্টেল খুলি দিব লাগে। এনেধৰণৰ তেওঁলোকৰ কথা বতৰা চলি থকা দেখা গৈছে। ঠিক তেনেদৰে যিসকল পুৰণা কেণ্ডিডেট ইতিমধ্যে এপ্লাই কৰাসকল, আছাম টেট হওক বা চিটেট হওক, যিসকল পুৰণা তেওঁলোকে কৈ আছে যে এডভাৰটাইজমেণ্ট পাব্লিছ হোৱাৰ পিছত যিখিনি ডিগ্ৰী পোৱা যায় সেইখিনি ডিগ্ৰীৰে সেই এডভাৰটাইজমেণ্টত আবেদন কৰাৰ যোগ্য নহয় বুলি বিধি আছে। হয়, কথাটো বাৰু তেনেধৰণৰ বিধিও আছে যে এডভাৰটাইজমেণ্ট এটা পাব্লিছ হোৱাৰ পিছত যিখিনি ৰিজাল্ট পোৱা যায় বা চাৰ্টিফিকেট পোৱা যায় সেইখিনি চাৰ্টিফিকেটেৰে সেই এডভাৰটাইজত এপ্লাই কৰাৰ সুবিধাটো পোৱা নাযায়। তেনেধৰণৰ নিয়ম আছে বাৰু। এনেধৰণৰ যুক্তি চলি আছে দুয়োটা পক্ষৰ মাজত। এতিয়া চৰকাৰে কি বিবেচনা কৰে সেয়া হ'ব লক্ষণীয়। ইতিমধ্যে বহুতেই শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু DWক লগ কৰাৰ সঘন চেষ্টা চলাই আছে। চৰকাৰেও হয়তো সকলোকে সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিব। যিদৰে পুৰণা কেণ্ডিডেটসকলে আবেদন কৰাৰ সুযোগ পাইছে, ঠিক তেনেদৰে নতুনসকলকো সুবিধা এটা দিব পাৰে। কাৰণ চৰকাৰে সদায় বেছি কম্পিটিশ্যনৰ মাজৰ পৰা আটাইতকৈ মেধাসম্পন্ন প্ৰাৰ্থীসকলক যোগ্য বুলি বা তেওঁলোকক বাছনি কৰি পেলাই নিযুক্তি দিয়াটো তেওঁলোকে কামনা কৰে। তেনে ক্ষেত্ৰত চৰকাৰে এইসকলকো, নতুনকৈ উত্তীৰ্ণ হোৱাসকলকো হয়তো সুবিধা এটা প্ৰদান কৰিব পাৰে, যাতে আইনী মেৰপেচৰ মাজত এই এডভাৰটাইজমেণ্টটো সোমাই নপৰে, ষ্টে নহয়। তেনেধৰণৰ কথা বিবেচনা কৰিব পাৰে চৰকাৰে। অসমৰ প্ৰতিটো এডভাৰটাইজমেণ্টে গৈ পেলাই ক'ৰ্ট পায়গৈ, বিশেষকৈ আমাৰ শিক্ষা বিভাগৰ এডভাৰটাইজমেণ্টসমূহ। প্ৰতিটো এডভাৰটাইজমেণ্টতে কেছ থাকে, ষ্টে হোৱাও দেখা যায়, কোৰ্টত জাজমেণ্ট অহালৈ ৰৈ থাকিবলগীয়া হয়। এনেধৰণৰ চলি থাকে। গতিকে নিযুক্তি প্ৰক্ৰিয়া ষ্টে হ'ব নালাগে। এইটো পুৰণা প্ৰাৰ্থীসকলেও যদি কোৰ্টত যুক্তি দৰ্শায় যে আবেদনৰ সময়সীমা পাৰ হৈ গ'ল, ইতিমধ্যে এবাৰ আবেদনৰ সময়সীমা বঢ়াই দিয়া হ'ল, সেই আবেদনৰ সময়সীমাও পাৰ হৈ গ'ল, আৰু লগতে এডভাৰটাইজমেণ্ট এটা ওলোৱাৰ পিছত যিখিনি পৰীক্ষা দিয়া হয়, যাৰ ৰিজাল্ট পাব্লিছ হয়, সেইখিনি ৰিজাল্ট দি পেলাই সেই এডভাৰটাইজমেণ্টত আবেদন কৰাৰ সুবিধা দিব নালাগে বুলিও নিয়ম আছে। তেনেধৰণৰ যুক্তিও যেতিয়া দুয়োটা পক্ষৰ ফালৰ পৰা কোৰ্টত দাঙি ধৰা হ'ব, তেতিয়া কোৰ্টে এডভাৰটাইজমেণ্টখন ষ্টে কৰি থ'বও পাৰে। গতিকে যাতে এডভাৰটাইজমেণ্ট ষ্টে নহয়, তেনেধৰণৰ কথাত আমি চিন্তা কৰিব লাগে, যাতে বিতৰ্কৰ ফালে যাব নালাগে। আমি এডভাৰটাইজমেণ্টখন ষ্টে হ'ব দিব নালাগে, আইনী মেৰপেচত সোমাব দিব নালাগে। কাৰণ শিক্ষা বিভাগটোৰ
প্ৰতিটো এডভাৰটাইজমেণ্ট আইনী মেৰ পাছত সোমায়ে এইটো যাতে আইনী মেৰ পাছত সোমাই পেলাই ষ্টে হ'বলগীয়া নহয়, সেয়া আমি সেই দিশতো চাব লাগিব। ইতিমধ্যে আবেদন কৰাৰ যথেষ্ট সময় দিয়া হৈছিলে, পুনৰবাৰ এক্সটেণ্ডো কৰা হৈছিলে, সেয়াও পাৰ হৈ গ'ল। গতিকে আৰু বহুতো কাম কৰিবলগীয়া আছে। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, প্ৰায়বোৰ প্ৰাৰ্থীৰে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কেইবাটাও ফেজত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লগা হয় আৰু যথেষ্ট সময় লাগে। তাৰপিছতে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰে, কেইবাটাও প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱাৰ পিছত আকৌ বেক অফিচ ভেৰিফিকেশ্যন কৰিবলগীয়া হয় আৰু লাষ্টত গৈ পেলাই ফাইনেল লিষ্টখন ওলায়। গতিকে বহুতখিনি কাম কৰিবলগীয়া হয় এটা এডভাৰটাইজমেণ্টৰ পিছত এপইণ্টমেণ্ট দিয়ালৈকে। গতিকে ইতিমধ্যেই বহুত সময় দিয়া হৈছিলে আবেদনৰ, আকৌ এক্সটেণ্ডো কৰা হৈছিলে। এতিয়া অধিক সংখ্যক কেণ্ডিডেটে পুনৰবাৰ এক্সটেণ্ড নোহোৱাটো কামনা কৰিছে, যাতে পুনৰবাৰ পৰ্টেল খুলি নিদিয়ে। এই ক্ষেত্ৰত এতিয়া শিক্ষা বিভাগে শেষ বিবেচনা কৰিব পাৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰে এই সন্দৰ্ভত, সেয়া হ'ব এতিয়া লক্ষণীয়। কাৰণ তেখেতক বহুতেই লগ কৰাৰ চেষ্টা কৰি আছে, তেখেতক বহুতে মেছেজ কৰি থকা দেখা গৈ আছে। এতিয়া ৰণোজ পেগু ডাঙৰীয়াই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া ক'ব পৰা নাযায়। তেখেতৰ সিদ্ধান্ত কি আহে, তেখেতে পৰ্টেল খুলি দিবনে, যিমানখিনি আবেদন হৈছে তাৰ মাজৰ পৰা এতিয়া মেৰিট লিষ্ট প্ৰকাশ কৰিব। যেতিয়ালৈকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ নাপায় বা প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নাপায়, তেতিয়ালৈকে অনিশ্চয়তাত থাকিব এই বিষয়টো। যেতিয়ালৈকে ৰণোজ পেগু ডাঙৰীয়াই কিছু মন্তব্য প্ৰকাশ নকৰে বা কিছু সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়ালৈকে এই বস্তুটো অনিশ্চয়তাত থাকিব। ডিচিশ্যনটো কি হ'ব, কেতিয়া কি হয়, এদিনৰ কাৰণে খুলি দিবও পাৰে হঠাতে। গতিকে তেনেধৰণৰ বৰ্তমান বস্তুটো অনিশ্চয়তাত আছে, কি হ'ব ক'ব পৰা নাযায়। এনেধৰণৰ কিছু আপডেট আপোনালোকে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ মতে ডেট এক্সটেণ্ড হ'ব লাগে নে এক্সটেণ্ড হ'ব নালাগে সেয়া কমেণ্ট বক্সত জনাব। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানে, ধন্যবাদ।